এই পৃথিৱীৰ আটাইতকৈ ধনী ইনভেষ্টৰ ৱাৰেন বাফেটে কৈছিল যেতিয়ালৈকে আপুনি কাম নকৰি শুই থাকিলেও ডেইলি টকা আহি থকা এটা প্ৰচেছ উলিয়াব পৰা নাই তেতিয়ালৈকে আপুনি কেতিয়াও ধনী হ'ব নোৱাৰে অৰ্থাৎ আপোনাৰ এনেকুৱা এটা ইনকাম সোৰ্স থাকিব লাগিব যত আপুনি ফিজিক্যালি উপস্থিত নাথাকিলেও ডেইলি টকা ইনকাম কৰি দি থাকিব বন্ধুসকল আপোনালোকে নিশ্চয় জানে যোৱা ৩-৪ বছৰত যিবোৰ সামগ্ৰী যি মূল্যত কিনিছিল আজি সেই সামগ্ৰীবোৰৰ দাম দুগুণৰ পৰা ৩ গুণলৈ বৃদ্ধি পাইছে এতিয়া কথাটো হল ইয়াৰ কাৰণ কি আৰু আমি কি কৰাটো উচিত ইয়াৰ কাৰণটোৱে হৈছে ইনফ্লেশন ইফেক্ট এই ইনফ্লেশন ইফেক্টৰ বাবে আমাৰ প্ৰয়োজন হোৱা প্ৰতিটো বস্তুৰে দাম বাঢ়ি গৈ থাকে আৰু পাৰ্চেসিং ভ্যালু কমি গৈ আছে অৰ্থাৎ আমি ইনকাম কৰা টকাৰ ভ্যালুটো দিনে দিনে সম্পূৰ্ণ ডাউন হ'বলৈ ধৰিছে যাৰ ফলত একাপ চাহ যি আমি 5 টকাত কিনি খাইছিলো এতিয়া 10 টকাৰ তলত কিনি খাবলৈ পোৱাটো অসম্ভৱ কথা এতিয়া কথাটো হল এই ইনফ্লেশনত আমি কি কৰাটো উচিত ইয়াৰ উত্তৰটো হৈছে ইনভেষ্টমেন্ট বন্ধুসকল আপোনাৰ যদি কিছু হাছতীয়া টকা আছে তেনেহলে হেয়া ঘৰতেই নতুবা বেংকত এনেই পেলাই নথব আপুনি এনেকুৱা এটা প্ৰচেছ বাছি লওক যাৰ জৰিয়তে এই টকাখিনিৰে আৰু বেছিকৈ টকা উপাৰ্জন কৰিব পাৰে এতিয়া ইনভেষ্টমেন্টৰ কথা শুনিলেই আমাৰ দৰে বহু মানুহে ভয় খাও নহয়নে আৰু বহু মানুহে ভাবে আমি যদি টকা ইনভেষ্টমেন্ট কৰি দিও লছ হলে কি কৰিম নতুবা বহু লোকে ভাবে আমি টকাখিনি কোট ইনভেষ্ট কৰিম যত ইনভেষ্ট কৰিলে আমাৰ টকাখিনি সেফ এণ্ড সিকিউৰ হৈ থাকিব আৰু বহু কম দিনৰ ভিতৰতে আমাৰ টকাখিনি ডাবল কৰিব পাৰিম বন্ধুসকল এই আটাইবোৰ প্ৰশ্নৰ উত্তৰ লৈ এই ভিডিঅটো প্ৰস্তুত কৰিছো যত আপুনি জানিব পাৰিব আমি আসলতে কোট ইনভেষ্ট কৰাটো উচিত ইনভেষ্টমেন্ট কি প্ৰকাৰে কৰিব পাৰিব আৰু কোট ইনভেষ্টমেন্ট কৰিলে আপোনাৰ টকাখিনি সেফ হৈ থাকিব আৰু বেছিকৈ ইনকাম কৰিব পাৰিব প্ৰিয় বন্ধুসকল ভিডিঅটোত আপোনালোকে এটা লাইক কৰি দিব লগতে আপোনাৰ বন্ধু বা বান্ধৱীক ভিডিঅটো শ্বেয়াৰ কৰি দিব আৰু যদিহে পোন প্ৰথমবাৰৰ বাবে মোৰ চেনেলটোত ভিডিঅ' চাই আছে তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি দিবলৈ একেবাৰে নাপাহৰিব পোন প্ৰথমতেই আপোনালোকে জানিব লাগিব ইনভেষ্টমেন্টৰ দুটা কনসেপ্ট আছে প্ৰথমটো হৈছে ৰিস্ক আৰু আনটো হৈছে ৰিটাৰ্ণ ৰিস্কত তেতিয়াহে পৰিব যদি আপুনি কোনো এটা বিজনেছৰ বিষয়ে সম্পূৰ্ণ নলেজ নলোৱাকৈ আপোনাৰ টকাখিনি ইনভেষ্ট কৰি দিয়ে আৰু লছ কৰি পেলায় আৰু ৰিটাৰ্ণ হৈছে এনেকুৱা এটা বস্তু যাৰ বিষয়ে সম্পূৰ্ণ নলেজ লৈ সেফলি আপুনি ইনভেষ্ট কৰি দিয়ে আৰু তাৰ পৰা এটা হিউজ ইনকাম লৈ উলাই আহিব পাৰে বন্ধুসকল মনত ৰাখিব ইনভেষ্টমেন্ট 3 প্ৰকাৰৰ হাই ৰিস্ক হাই ৰিটাৰ্ণ লো ৰিস্ক লো ৰিটাৰ্ণ আৰু মিডিয়াম ৰিস্ক মিডিয়াম ৰিটাৰ্ণ যেনে এফডি অৰ্থাৎ ফিক্সড ডিপোজিট যত আপোনাৰ টকাখিনি লছ হোৱাৰ কোনো সম্ভাৱনা নাই যেহেতুকে ফিক্সড ডিপোজিট এটা লো ৰিস্ক এণ্ড লো ৰিটাৰ্ণ ইনভেষ্টমেন্ট সেয়েহে ইয়াত আপোনালোকে 5 পৰা 10% ভিতৰতহে ৰিটাৰ্ণ লাভ কৰে এই ফিক্সড ডিপোজিট কৰাৰ আগতে আপোনালোকে এইটো খিয়াল ৰাখিব যে কোনটো বেংকৰ আণ্ডাৰত আপোনালোকে এই ডিপোজিটটো কৰিছে লগতে এয়াও লক্ষ্য ৰাখিব যে বেংকটো গভৰ্ণমেণ্টৰ এপ্ৰুভ হয় নে নহয় ইয়াৰ পিছত আপোনালোকে কৰিব পৰা ইনভেষ্টমেন্টটো হৈছে গোল্ড ইনভেষ্টমেন্ট বন্ধুসকল আপোনালোকে নিশ্চয় জানে সোণ এনেকুৱা ধৰণৰ এটা বস্তু যাৰ মূল্য অতি সোনকালে বাঢ়ি যায় আৰু কেতিয়াবা দাম কমিও যায় সেয়েহে গোল্ড ইনভেষ্টমেন্টক মিডিয়াম ৰিস্ক এণ্ড মিডিয়াম ৰিটাৰ্ণ অন ইনভেষ্টমেন্টৰ আণ্ডাৰত ৰখা হৈছে লগতে গোল্ড অৰ্থাৎ সোণত ইনভেষ্টমেন্ট কৰাৰ আগতে আপোনালোকে এয়াও মনত ৰাখিব লাগিব সোণখিনি অৰিজিনেল হয় নে নহয় লগতে গোল্ড অৰ্থাৎ সোণ কেতিয়াবা চুৰি হ'ব পাৰে হেৰাই যাব পাৰে ডকাইতো হ'ব পাৰে এই ৰিস্কবোৰৰ কথাও আপোনালোকে ইনভেষ্টমেন্ট কৰাৰ আগতে ধ্যান ৰাখিব ইয়াৰ পিছৰ ইনভেষ্টমেন্ট অপচনটো হৈছে ৰিয়েল এষ্টেট ইনভেষ্টমেন্ট গোল্ডৰ দৰে ৰিয়েল এষ্টেট ইনভেষ্টমেন্টটো প্ৰায় সিমিলাৰ এই ৰিয়েল এষ্টেট ইনভেষ্টমেন্টত আপুনি এটা প্ৰপাৰ্টি কিনিব লাগিব আৰু এই প্ৰপাৰ্টিটোৰ দাম যেতিয়া বাঢ়ি যাব প্ৰপাৰ্টিটো বিক্ৰী কৰি দিব লাগিব আৰু এটা ভাল ইনকাম কৰিব পাৰিব এই ৰিয়েল এষ্টেটত ইনভেষ্টমেন্ট কৰাৰ আগতে আপোনালোকে জানিব লগা কথাটো হৈছে ইয়াতে আপোনালোকে কিছুদিন ওয়েট কৰিব লগা হয় ভাল এটা ইনকাম কৰিবৰ বাবে যেনে ধৰি লওক আপোনালোকে কাৰোবাৰ অলপমান মাটি কিনি থৈ দিছে এই মাটিখিনিৰ দাম বাঢ়িবৰ বাবে আপোনালোকে 3 পৰা 5 বছৰলৈকে ওয়েট কৰিব লগা হয় কিন্তু এই ইনভেষ্টমেন্টৰ পৰা আপোনালোকে যে এটা 100% ইনকাম লাভ কৰিব হেয়া খাটাং কাৰণ ৰিয়েল এষ্টেট ইনভেষ্টমেন্ট হৈছে এটা সেফ ইনভেষ্টমেন্ট যদিও এই ৰিয়েল এষ্টেটত ইনভেষ্টমেন্ট কৰাৰ আগতে আপোনালোকে কিছুমান ৰিস্ক লব পাৰিব লাগিব যেনে আপুনি বহু টকাৰে এটা প্ৰপাৰ্টি কিনি থৈ দিছে আৰু প্ৰপাৰ্টিটোৰ দাম বঢ়াৰ লগে লগে বিক্ৰী কৰি দিব আৰু ভাল ইনকাম কৰিব কিন্তু ইয়াৰ মাজতে যদি আপোনাৰ ফ্যামিলিৰ কাৰোবাৰ ডাঙৰ বেমাৰ হয় বা আপোনাক টকাৰ প্ৰয়োজন হয় তেনেহলে এই প্ৰপাৰ্টিটো কম দামত বিক্ৰী কৰি দিব লগা হ'ব পাৰে এই লছখিনি আপুনি বিয়াৰ কৰিব পাৰিব লাগিব দ্বিতীয় ৰিস্কটো হৈছে কোনো এটা প্ৰপাৰ্টি কিনাৰ আগতে এই প্ৰপাৰ্টিটোৰ সম্পূৰ্ণ ডকুমেন্ট ডিটেইলত পঢ়ি চাব লাগিব কাৰণ আজিকালি এনেকুৱা ধৰণৰ ফ্ৰড হ'বলৈ ধৰিছে মানুহে একেখিনি প্ৰপাৰ্টিকে 10 জন মানুহক বিক্ৰী কৰি সকলোৰে পৰা টকা লয় কিন্তু প্ৰপাৰ্টিটো ট্ৰান্সফাৰ কৰি নিদিয়ে হেয়েহে ৰিয়েল এষ্টেটত ইনভেষ্টমেন্ট কৰাৰ আগতে এইবোৰ ৰিস্কৰ বিষয়ে আপোনালোকে ভালকৈ এনালাইজ কৰি ল'ব নহলে আপোনালোকে প্ৰপাৰ্টিটো লাভ নকৰিবই আপুনি ইনভেষ্ট কৰা টকাখিনি ঘূৰাই নাপাব
ইয়াৰ পিছৰ ইনভেষ্টমেণ্ট অপশ্যনটো হৈছে ষ্টক মাৰ্কেট। খুব সিম্পল কথাত যদি ক'বলৈ যাওঁ, ডাঙৰ ডাঙৰ কোম্পানী যেনে টাটা, বিৰলা, ৰিলায়েন্স ইত্যাদি কোম্পানীত আমি টকা ইনভেষ্ট কৰিব লাগে, অৰ্থাৎ আমি শ্বেয়াৰ কিনিব লাগে আৰু আমাৰ টকাবোৰ লৈ তেখেতসকলে বিজনেছ কৰে আৰু বিজনেছত যদি তেখেতসকলে লাভ কৰে তেনেহ'লে আমি ৰিটাৰ্ণ লাভ কৰোঁ আৰু যদি তেখেতসকলে লছ কৰে তেনেহ'লে আমাৰো লছ হয়। সেয়েহে ষ্টক মাৰ্কেট ইনভেষ্টমেণ্টক আমি ক'ব পাৰোঁ হাই ৰিস্ক এণ্ড হাই ৰিটাৰ্ণ অন ইনভেষ্টমেণ্ট অপশ্যন। অৰ্থাৎ আপুনি যদি ষ্টক মাৰ্কেটত ইনভেষ্টমেণ্ট কৰে তেনেহ'লে ৰাতিৰ ভিতৰতে আপুনি কৰোড়পতি হৈ যাব পাৰে আৰু ৰাতিৰ ভিতৰতেই ভিক্ষাৰী হৈ যাব পাৰে। এই ইনভেষ্টমেণ্টত আপুনি আটাইতকৈ গুৰুত্ব দিব লগা বিষয়টো হৈছে যে আপোনাৰ ষ্টক মাৰ্কেটত কিমান নলেজ আছে। বহু লোকে জানে যে ষ্টক মাৰ্কেটত ইনভেষ্টমেণ্ট কৰিলে বহু টকা ইনকাম কৰিব পাৰি, সেইকাৰণে তেখেতসকলে কোনো নলেজ নোলোৱাকৈ ষ্টক মাৰ্কেটত ইনভেষ্টমেণ্ট কৰি দিয়ে আৰু নিজৰ হাঁচতীয়া ধনবোৰ গোটেই লছ কৰি পেলায়। বন্ধুসকল, এইটো কথা সঁচা যে ষ্টক মাৰ্কেটত ইনভেষ্টমেণ্ট কৰিলে আপুনি ৰাতিৰ ভিতৰতে বহু টকা ইনকাম কৰিব পাৰিব, কিন্তু তাৰ বাবে আপোনাৰ থাকিব লাগিব ষ্টক মাৰ্কেটৰ বিষয়ে বিস্তৃত নলেজ। আৰু যদিহে আপোনাৰ এই নলেজ নাথাকে তেনেহ'লে আপুনি যিমান টকা ইনভেষ্ট কৰে গোটেইখিনি আপুনি লছ কৰি পেলাব। সেয়েহে ষ্টক মাৰ্কেটত ইনভেষ্টমেণ্ট কৰাৰ আগতে আপোনালোকে সম্পূৰ্ণ নলেজ ল'বলৈ চেষ্টা কৰিব। আৰু যদিহে ষ্টক মাৰ্কেটত ইনভেষ্টমেণ্ট কৰিবৰ বাবে আপোনাৰ সম্পূৰ্ণ নলেজ নাই তেনেহ'লে আপোনালোকে ইনভেষ্টমেণ্ট কৰিব পাৰে মিউচুৱেল ফাণ্ডত। মিউচুৱেল ফাণ্ডত আমি ইনভেষ্ট কৰা টকাখিনি এক্সপাৰ্টৰ জৰিয়তে মাৰ্কেট এনালাইজ কৰি পুনৰ ইনভেষ্ট কৰা হয়, যাৰ ফলত আমি ইনভেষ্ট কৰা টকাখিনি কেতিয়াও লছ নহয়। সেয়েহে মিউচুৱেল ফাণ্ড ইনভেষ্টমেণ্ট অন্য ইনভেষ্টমেণ্টৰ তুলনাত কম ৰিস্কি। কিন্তু মিউচুৱেল ফাণ্ডত ইনভেষ্টমেণ্ট কৰাৰ আগতে আপোনালোকে এটা কথা ধ্যান দিব লাগিব, সেয়া হৈছে বৰ্তমান সময়ত আমাৰ দেশত বিভিন্ন ধৰণৰ ভুৱা মিউচুৱেল ফাণ্ডৰ কোম্পানী দেখিবলৈ পোৱা গৈছে আৰু এই ভুৱা ইনভেষ্টমেণ্ট কোম্পানীবোৰৰ পৰা আপোনালোকে বাচি থাকিব লাগিব। আৰু মিউচুৱেল ফাণ্ডত ইনভেষ্টমেণ্ট কৰাৰ আগতে আপোনালোকে যিটো কোম্পানীত ইনভেষ্ট কৰিব সেই কোম্পানীটোৰ গভৰ্ণমেণ্ট আৰু সেবিৰ এপ্ৰুভেল আছেনে নাই চেক কৰি ল'বলৈ একেবাৰে নাপাহৰিব। ইয়াৰ পিছৰ আপোনালোকে বাছি ল'ব পৰা ইনভেষ্টমেণ্ট অপশ্যনটো হৈছে নিজৰ পাৰ্চনেল বিজনেছত ইনভেষ্টমেণ্ট। বন্ধুসকল, এটা বিজনেছত হাই ৰিস্ক হাই ৰিটাৰ্ণো হ'ব পাৰে, নতুবা ল' ৰিস্ক ল' ৰিটাৰ্ণো হ'ব পাৰে। যেনে ধৰি লওক আপুনি এটা কম টকাৰে ব্যৱসায় আৰম্ভ কৰিছে, তেনে ক্ষেত্ৰত আপোনাৰ ৰিস্ক অতিকৈ কম আৰু ৰিটাৰ্ণো আপোনালোকে কমকৈ লাভ কৰিব। ঠিক তাৰ ওলোটাটো আপুনি যদি এটা বেছি টকাৰে ব্যৱসায় আৰম্ভ কৰিছে তেনে ক্ষেত্ৰত আপোনাৰ ৰিস্কো বেছি হ'ব আৰু ৰিটাৰ্ণো বেছিয়ে হ'ব। কিন্তু ইয়াতে এটা প্ৰব্লেম হৈছে আমি ব্যৱসায়ৰ সম্পৰ্কে সঠিক নলেজ নোহোৱাকৈ এটা ব্যৱসায় ষ্টাৰ্ট কৰি দিওঁ। আমি ভাবোঁ সি যদি পাৰিছে মই কিয় নোৱাৰিম, কিন্তু বাস্তৱত তেনেকুৱা কথা নহয়। কাৰণ এজন সফল ব্যৱসায়ীয়ে সেই ব্যৱসায়টোৰ নামত আগতে বহুত সময় আৰু পৰিশ্ৰম কৰিছে আৰু এই সময় আৰু পৰিশ্ৰম খৰচ কৰি যিখিনি নলেজ তেখেতে গেডাৰ কৰিছিল তাৰ ফলশ্ৰুতিতে তেখেতে আজি সফল হৈছে। এতিয়া প্ৰশ্নটো হ'ল আপোনাৰ জানো সেই নলেজ আছে? আপুনি বৰ্তমান তেখেতে বিজনেছটোত কিমান প্ৰফিট কৰিছে সেয়াহে দেখিছে, কিন্তু এই প্ৰফিট লাভ কৰিবৰ বাবে তেখেতে যিখিনি কষ্ট কৰিছিল পৰিশ্ৰম কৰিছিল সেয়া কিন্তু আপুনি নাজানে। সেয়েহে আপুনি যদি এটা ব্যৱসায় কৰিব বিচাৰিছে আপুনি যিটো ফিল্ডত এক্সপাৰ্ট সেই বিষয়টোৰ ব্যৱসায় কৰিবলৈ চেষ্টা কৰিব। ইয়াৰ উপৰিও আপুনি যদি কোনো এটা ব্যৱসায়ৰ বিষয়ে শিকিব বিচাৰিছে বৰ্তমান সময়ত আপোনালোকে ইউটিউবৰ জৰিয়তেও সুন্দৰকৈ ব্যৱসায়ৰ নলেজ ল'ব পাৰে।